নমস্কাৰ দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছো। আজি 15 মাৰ্চ আজিৰ দিনটোতে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি শুভ উদ্বোধন কৰিবলৈ আহিলে বৰ্তমান উপস্থিত হৈছে অমিত শ্বাহ ডাঙৰীয়া। ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বৰ্তমান উপস্থিত আছে। আজি আনুষ্ঠানিকভাৱে যিটো আমাৰ পিটিচি অসম পুলিচ ট্ৰেইনিং কলেজ আছিলে পিটিচি আমাৰ অসমৰ এজন বীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰা হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, তেওঁলোকে অমিত শ্বাহক চাবলৈ আহিছে, বিশেষকৈ মামাক চাবলৈ আহিছে। দূৰ দূৰণিৰ তেওঁলোকে বিজেপি কৰ্মকৰ্তাৰ লগতে বিভিন্ন দূৰ দূৰণিৰ ৰাইজসকল আহিছে। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি কিছু লোকৰ কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? মই টেঙানীৰ পৰা আহিছো। হয়, কাক চাবলৈ আহিছে? অমিত শ্বাহ। অমিত শ্বাহ, হয়। আৰু ইয়াৰ লাচিত বৰফুকন পুলিচ একাডেমি কেনেকুৱা লাগিছে সময়? ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে আহিছে নেকি? প্ৰথম আহিছো আমি। হয়, আৰু দেখিছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈছে। আমাৰ সতীৰ্থ পোনে পোনে কিছু দৃশ্য দেখাইছে, বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আমি কথা পাতিম। ক'ৰ পৰা আহিছে বাইদেউ? ক'ৰ পৰা আহিছে? ককাৰিঙৰ পৰা আহিছো। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এইবাৰ মানে বোকাত পদুম ফুলিবই, পদুমৰ এবাৰ কলি বহুত ওলাইছে। এইবাৰ বিজেপি চৰকাৰ আমাৰ মানে কংগ্ৰেছ শূন্য হ'ব, কংগ্ৰেছ কোনো কাৰণত আহিব নোৱাৰে। কাক চাবলৈ আহিছে? আমি অমিত শ্বাহ ডাঙৰীয়া আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, আমাৰ মৰমৰ অতি মৰমৰ অজন্তা নেওগ বাইদেউ আহিছে। আৰু লাচিত বৰফুকন পুলিচ একাডেমি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। পৰিৱেশটো সোমাই পেলাই আমাৰ পৰিৱেশটো বহুত ভাল লাগিছে। হয়, ধন্যবাদ জনাইছো। আৰু বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। আমি কিছু যদি আগলৈ যাওঁ আমি দেখিম, কথা পাতিম ক'ৰ পৰা আহিছে লোকসকল। আমি অকণমান যদি আগবাঢ়ি যাওঁ। বাইদেউ ক'ৰ পৰা আহিছে? গোলাঘাটৰ পৰা। দাদা ক'ৰ পৰা আহিছে? হয়, গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, তিয়কৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আমি কথা পাতিম। ক'ৰ পৰা আহিছে বাইদেউ? কাবৰুগাঁও চাৰিআলি। হয়, ক'ৰ পৰা আহিছে? আমি কাবৰুগাঁও পৰা আহিছো। কাক চাবলৈ আহিছে? ছাৰক চাবলৈ আহিছো। ছাৰ? হেমন্ত ছাৰক। হয়, ধন্যবাদ জনাইছো। বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। আমাৰ সতীৰ্থ দেখাইছে প্ৰায় হাজাৰ 30-40 হাজাৰ আচলতে লোকসকল আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াক চাবলৈ আহিছে। যিহেতু আজিৰ দিনটোতে দেৰগাঁও যিখন পিটিচি আজি লাচিত বৰফুকন পুলিচ একাডেমি নামে নামকৰণ কৰা হ'ব। আমি কথা পাতিম কিছু। বাইদেউসকল আহিছে। ক'ৰ পৰা আহিছে বাইদেউ? আমি গোলাঘাটৰ পৰা। হয়, গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ লোকসকলে লোকাৰণ্য কৰিছে। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে। স্বাগতম জনাইছোঁ। আজি এটা ডাঙৰ কাম হ'ব, গতিকে আমাৰ জিলাবাসী ৰাইজৰ কাৰণে আনন্দৰ কথা। থেংক ইউ। দাদা কেনেকুৱা অনুভৱ? খুব ভাল লাগিছে। আৰু যিটো আমাৰ লাচিত বৰফুকন পুলিচ একাডেমি, সেইটো ভাৰতৰ ভিতৰত লাৰ্জেষ্ট, ভাৰতৰ ভিতৰত আটাইতকৈ বৃহত্তম আৰু আটাইতকৈ ধুনীয়া, সেইটো আজি ইনগ্ৰেট কৰিব খুব ভাল লাগিছে। আমিও দেখালো দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি এটা উদুলি মুদুলি এটা পৰিৱেশ। অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ভিৰ কৰা দেখা গৈছে। আমিও অমিত শ্বাহৰ কিছু সময় পিছতে অমিত শ্বাহৰ কিছু দৃশ্য দেখাই প্ৰতিবেদনটো শেষ কৰিম। ধন্যবাদ জনাইছো।